Hello friends, মই ৰঘুনাথ ৰাভা নমস্কাৰ আপোনালোকক মই আজি WhatsAppৰ বিষয়ে এটা ইনফৰমেশ্যন দিবলৈ আহিছোঁ। ইনফৰমেশ্যন মানে কেনেকুৱা আজিকালি WhatsAppত এটা মেছেজৰ জৰিয়তে আপোনাৰ মোবাইলটো হেক কৰিব পাৰে। এই মোবাইলটো আপোনালোকে কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰে, কেনেকৈ সেভ কৰি ৰাখিব পাৰে এইটোৰ বিষয়ে মই আপোনালোকক কেইটামান দেখুৱাই দিম। তো আপোনালোকে এই WhatsAppটো বৰ্তমান আজিকালি 99% ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে কেনেকৈ সেভ কৰিব লাগে, কেনেকৈ সেভ ৰাখিব লাগে এইটো নাজানে। এই WhatsAppটো কেনেকৈ সেভ কৰিব পাৰে আপোনালোকক ভিডিঅ' স্ক্ৰীনত মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমানে শ্বেয়াৰ কৰক যে আপোনাৰ যিবিলাকে WhatsApp ব্যৱহাৰ কৰে সিহঁতে যাতে সেফত থাকে। তো মই মোবাইল স্ক্ৰীনটো ৰেকৰ্ড কৰি লৈছোঁ। আহক WhatsAppত। প্ৰথমতে আপোনালোকে এই WhatsAppৰ লগটো দেখা পাই আছে। এই WhatsAppত লগত ক্লিক কৰি দিব। তাৰপিছত এই ওপৰত লাইন দেখাই পাই আছে ট্ৰিপল ডট, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে সেটিঙত আহিব। তলত সেটিং আছে। সেটিঙত আহাৰ পিছত এই একাউণ্ট বুলি ওপৰত আছে চাবিৰ সাইনটো দেখা পাই আছে বোধহয়। চাবিৰ সাইন এতে সিকিউৰিটি নোটিফিকেশন চেঞ্জ নাম্বাৰ তাতে আছে। তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে টু ষ্টেপ ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। এই টু ষ্টেপ ভেৰিফিকেশ্যনত ক্লিক কৰাৰ পিছত মই আগতে কৰি লোৱা আছে। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে টাৰ্ণ অন কৰি দিব। টাৰ্ণ অন কৰি দিয়াৰ পিছত তাতে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট আৰু কেইটামান আপোনাৰ পাছৱাৰ্ড বিচাৰিব। এই পাছৱাৰ্ডটো মনত ৰাখিব। এইটো পাছৱাৰ্ড পাহৰি গ'লে আপোনালোকে পিছত আকৌ দিগদাৰি হ'ব। এইটোৰ কাৰণে আপোনালোকে এই পাছৱাৰ্ড যিটো দিছে আৰু পাছৱাৰ্ডটো ইমান ষ্ট্ৰং দিবি যে কোনেও হেক কৰিব নোৱাৰে। এনেকুৱা পাছৱাৰ্ড দিবি আৰু মনত ৰাখিব। এইটো কৰিলে আপোনালোকে সেভ হৈ থাকিব। তাৰপিছত গুগলে আপোনাক জনাব যে এই আপোনাৰ মোবাইলটো হেক হৈ আছে বা হেক কৰিব বিচাৰি আছে। আগতে আপোনাক মেছেজ কৰি দিব। ইনফৰমেশ্যনটো যদি ভাল লাগে আপোনালোকে ইমানে শ্বেয়াৰ কৰক আৰু লাইক ফলো ইউটিউবত হ'লে ছাবস্ক্ৰাইব কৰি দিব। এই টু ষ্টেপ ভেৰিফিকেশ্যন বহুত জৰুৰী, বহুত দৰকাৰ। তো থেংক ইউ।